Hello students, এই ভিডিঅ'টোত আমি দুটা নাম্বাৰৰ এভাৰেজ কেনেকৈ ক্যালকুলেট কৰিব পাৰি C++ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত হেতু শিকিম। সো ফাৰ্ষ্টত আমি আমাৰ কোৱেশ্চনটো লিখি লৈছো। কমেন্ট লাইন এটাৰ থ্ৰুৱেদি write a program to calculate the average of two numbers। তাৰ পাছতে আমি ইয়াৰ সিনট্যাক্স মতে যিকেইটা বস্তু লাগে সেইকেইটা লিখিলো। hash include iostream এটো হেডাৰ ফাইল ইনপুট আউটপুট ষ্ট্ৰীমৰ কাৰণে। তাৰ পাছত আমি লিখিম using namespace std এটো হৈছে এটা স্ট্যান্ডাৰ্ড লাইব্ৰেৰী ফাংচন। তাৰ পাছত আমি আমাৰ মেইন ফাংচনটো স্টাৰ্ট কৰিম। আমাৰ ৰিটাৰ্ন ডেটা টাইপ ইন্টিজাৰ হ'ব, সেই কাৰণে আমি ইয়াত int main লিখিছো। তাৰ পাছত আমি আমাৰ কাৰ্লি ব্ৰেকেটৰ মাজত আমাৰ যিকেইটা লাইনস অফ কোডস হ'ব হেয়া লিখিবলৈ স্টাৰ্ট কৰো। আহা ফাৰ্ষ্টত আমাৰ কোৱেশ্চনটোৱে কৈছে যে দুটা নাম্বাৰৰ এভাৰেজ লাগিব। সো তাৰ কাৰণে আমি দুটা নাম্বাৰৰ কাৰণে ভেৰিয়েবল ল'ব লাগিব আৰু আমাৰ ৰিজাল্টটো ষ্ট'ৰ কৰিবৰ কাৰণে এটা ভেৰিয়েবল ল'ব লাগিব। সেই কাৰণে আমি লৈছো int num1 ফাৰ্স্ট নাম্বাৰটো হোল্ড কৰিবৰ কাৰণে, নামটো সেকেন্ড নাম্বাৰটো হোল্ড কৰিবৰ কাৰণে আৰু আমি avg বুলি এটা ভেৰিয়েবল লৈলো। হেতুত আমাৰ যেটো এভাৰেজ ক্যালকুলেট কৰাৰ পাছত ৰিজাল্ট ওলাব হেতু নাম্বাৰ হোল্ড কৰিবৰ কাৰণে। এতিয়া আমি cout enter the first number মানে আমি এটা ডিসপ্লে মেসেজ অন the screen ওলাবৰ কাৰণে লিখিছো enter the first number। তাৰ পাছত আহিলে cin যেটোত ইউজাৰে ইনপুট দিব ফাৰ্স্ট নাম্বাৰটোৰ কাৰণে। তাৰ পাছত একেদৰে আমি সেকেন্ড নাম্বাৰটোৰ কাৰণে এটা ডিসপ্লে মেসেজ দিছো cout enter the second number। তাৰ পাছত cin নামটো যেটোত সেকেন্ড নাম্বাৰটো ষ্ট'ৰ কৰা হ'ব। তাৰ পাছত আহিলে আমাৰ যেটো মেইন প্ৰবলেম স্টেটমেন্ট, হেতু হৈছে এভাৰেজ অফ টু নাম্বাৰস। তাৰ কাৰণে আমি দুটা নাম্বাৰৰ এডিশন কৰি পেলাই তাক 2 ৰে ডিভাইড কৰিব লাগিব। সো num1 প্লাস num2 এই দুটা এড কৰা হ'ল। তাৰ পাছত ডিভাইড বাই 2 আৰু ইয়াৰ ৰিজাল্টটো আমি ষ্ট'ৰ কৰিছো avg নামৰ ভেৰিয়েবলটোত আৰু এইটোৱে আমাক দুটা নাম্বাৰৰ এভাৰেজটো দিব। এতিয়া আকৌ আমি cout ইউজ কৰি পেলাই ৰিজাল্টটো ডিসপ্লে কৰিম, যেটো এটা মেসেজ শো কৰিব the average of the given number is আৰু প্ৰিন্ট কৰিব আমাৰ avg থকা ভ্যালুটো যেটো এভাৰেজ ক্যালকুলেট কৰা হ'ল। ফাইনালি ৰিটাৰ্ন 0 মানে আমাৰ প্ৰগ্ৰামটো সাকসেসফুলি ৰান হ'ল আৰু এটো ফিনিশ হোৱাৰ পাছত আমাৰ এই প্ৰগ্ৰামটো শেষ হ'ল। এতিয়া আমি এটো ৰান কৰি চাও। enter the first number আমি এটা নাম্বাৰ দিলো 6। তাৰ পাছত enter the second number আমি নাম্বাৰটো দিলো 4। the average of the two number is 5। এই আনসাৰটো শুদ্ধ হয় নে নহয় মোক কমেন্টত জনাবা। I hope সকলোৱে বুজি পালা। যদি কিবা ডাউট আছে মোক সুধিবা। আমি নেক্সট ভিডিঅ'ত লগ পাই আছো। বাই বাই।